নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ভৰতৰ দ্বাৰা সিন্ধুৰাজ ৰহুগণৰ দোলাবহন পদ দ্বিতীয় ভাগ। ৰাম হেন শুনি অল্প কৰি হাঁহিয়া বামনে বুলিবে লাগিলা সিটো ৰাজা কতে খনি যিটো বুলি আছ তই বৰ দুখ পালি অনেক দূৰক লাগি বিমান বহিলি ক্ষীণ কলে বৰ দেখো বুঢ়াব বয়সত বহনে বেলি অকলে দুখত আন লগৰীয়া তোৰ নপাৱে ভাগৰ শুনৱে বিচৰি গোটা প্ৰশ্নৰ উত্তৰ বিচাৰত ভাৰ নাহি মৃত্যু জগতত এতেকে ভাগৰ কৈত আশ্ৰয় ব্ৰহ্মত শুনাহে নচলিবাক আছে কোনো ঠাই জাত ব্যাপী আছে আত্মা চলন নাযায় বিধ যোৱা কদাচিতো নাহিকে আত্মাৰ বদল নাহিকে চিৰকাল বুজি তাৰ একে পৰমাত্মাৰ সংহতি কতো নাই আত্মাৰ ডাঙৰ সৰু বিচাৰি নাপাই হেন পৰমাত্মা মই নাহি মোৰ শ্ৰম পণ্ডিতে আত্মাত কিছু নেদেখে বিষম স্থূল সূক্ষ্ম আধি ব্যাধি শোকমোহ ভয় ক্ৰোধা তৃষ্ণা আদি দুখ যতে আশ্ৰয় দেহৰ লগত যিটো কৰে অভিমান তাহা নবিষব দুখ দেখিবি মান নাহি মোৰ সংগ বিতু দেহাৰ লগত উপালম্ভ দেখো ৰাজা তব বাক্য যত যিটো বুলি আশা হালংঘিল মোৰ বাণী জীৱততে ভৈলা মৰা একোৱে নাজানি
ইহাৰ উত্তৰ কহো শুননি পবৰ বিষয়ত মায়াময় দেহ নিৰন্তৰ খনে খনে হুৱে মৃত্যু দেখিও সবাৰ হব ব্যৱহাৰ মাত্ৰ নাহি কিছু সাৰ কৈত আছে স্বামী কৈত সেৱকৰ কাৰ্য নেদেখিবি সত্য একো পৰমাত্মা বাজ তথাপি বোল যদি কৰিয় অভিমান কোন কৰ্ম কৰে তেবে কহবি মান যিটো বুলি আছা ৰাজা তৈয় পমত্ৰ কৰিব চিকিৎসা বাজি শিকায়া বিস্তৰ ইহাৰ উত্তৰ কহো শুনি যে নথান ব্ৰহ্মময় দেখি যিটো হৈলে সমান নিজানন্দ লাভে ফুৰে প্ৰমত্ৰ ভাবি তাহাক শিখাইলে আনে কিবা ফল পাৱে নজ্ঞানী ভৈল আমি অজ্ঞান সদায় হয়া জৰ বাটু লথাকিব ফুৰি খাই তথাপিতো তোৰ শিক্ষা কৰ নিষ্ফল বাতুলক শিখালেও নহয় কুশল পিষ্টক পিহিলে যেন নাহি কিছু ফল দুয়ো মতে মোৰ শিক্ষা ভৈল নয় শুকনি গদতি শুনি পৰীক্ষিত এহি মতে বাহ্মণে কহিলানি পতিত জন্মান্তৰী ভোগ ক্ষয় কৰিবি দমান পুনৰপি বহিবাক লাগিলা বিমান সিটোৰ গণ ৰাজা পৰম যতনী চলি আছে আত্মজ্ঞান লভিবা কমনি দ্বিজৰ বচন সিটো বেদান্ত ৰসাৰ উপজাৱে জ্ঞান দূৰ কৰি অহংকাৰ শুনিহে নবাণী ৰাজা পৰম যতনী
আঠে বেঠে বিমানৰ নামিলাতে খনি দণ্ডৱতে পৰি চৰণ কহিৰে চুই কৰিলা প্ৰণাম পাছে সাৱধান হৈ বুলন্ত নিৰ্গুণ তুমি বুদ্ধিত নিপুণ দ্বিজৰ আকাৰ দেখো কান্ধে নবগুণ কোঠাহন্তে আহি আছে কাহাৰ ত্ৰণয় অৱধূত বেশে দেখো পৰম বিস্ময় কপিল ঈশ্বৰ কিবা কহিও কাৰণ আমাক কি পাৱে কিবা দিলা দৰিখন ভৰতে ৰঘুগণক কৈছে যে আপুনি যে আমাক কৈছিলে যে তুমি বহুত দুখ পালা বিমান বহোঁতে তোমাৰ ক্ষীণ কলেবৰ যে অকলেই তুমি বিমান বহিলা যে তোমাৰ ভাগৰ লগা নাছিল নেকি লগৰীয়াসকলৰ এইখিনিত কৈছে যে এয়া বিচাৰৰ ভাৰ নহয় এই জগতত যে ব্ৰহ্মৰ ক'ত ভাগৰ আছে তেখেতৰ ভাগৰ নাই যে সকলোতে তেখেতে পৰমাত্মা ৰূপে ব্যাপী আছে ইয়াত আত্মাৰ কোনো বৃদ্ধ যোৱা ইয়াৰ একো নাইকিয়া সকলোতে তেখেত সমভাৱে আছে আত্মাৰ কোনো সাল সলনি নহয় যে একে আত্মাৰ সকলোতেই তেওঁ পৰমাত্মা ৰূপে নিৰ্বাহ কৰি আছে সেইকাৰণে মোৰ কোনো শ্ৰম নাই যে পণ্ডিতে আত্মাক বিষম নেদেখে যে যিসকল সাংসাৰিক দেহৰ লগত যি অভিমান কৰে সুখ দুখ অনুভৱ কৰে তেওঁলোকৰহে এই দেহৰ তেওঁলোকৰ যিবিলাক দুখ দুৰ্গতি হয় তেওঁলোকেহে কষ্ট বুলি স্বীকাৰ কৰে যে আপুনি জীৱন্ততে যি একো নাজানে বুলি ক'লে যে এইখন হৈছে বিষময় মায়াময় সংসাৰ দেহৰহে মৃত্যু আছে আত্মাৰ নহয় যে ইয়াত যে ক'ত স্বামী আছে সেৱকৰ কাৰ্য যে এক পৰমাত্মাৰ বাহিৰে ইয়াত একো সত্য নাই যে ব্ৰহ্মময় সকলোতে তেওঁ পৰিপূৰ্ণৰূপে বিৰাজ কৰি আছে যে অজ্ঞানী শিকালে যে মই অজ্ঞানী নহয় যে মই বাটুলৰ নিচিনাকৈ ফুৰোঁ যে মোক যিখিনি শিক্ষা দিছে যে পিষ্টকক পিহিলে যেনেকৈ একো ফল নাই যে এই শিক্ষাৰ আপোনাৰ একো ফল ধৰা নাই যে ৰঘুগণে যিখিনি আত্মাৰ তত্ত্বৰ কথা ভৰতৰ পৰা পালে তেখেতৰ মনত সেইখিনি জ্ঞান উপজিছে উপজাত তেতিয়া সুধিছে যে আপুনি অৱধূত বেশেৰে যে আহিছে আপুনি কপিল ঈশ্বৰ নেকি আমাক কৃপা কৰিছে এইবুলি তেখেতে সুধিছে নানা কৰ্ম কৰি পাৱই নানাবিধ ফল ভকতি বিহীন ভৰিলে সকলে নিষ্ফল আন যত ফল হবে কালে সংহৰ হয় হৰি ভকতিহে সত্য জানিবা নিশ্চয় সমস্ততে কৰি মাধৱ এসে শ্ৰেষ্ঠ দেও দেন্ত আপোন আকৌ তান্ত যিটো কৰে সেও হৰি বিনে আন দেও পূজে যিটো জন
সকলে বিফলতাৰ জানা কুলক্ষণ দেৱৰ পূজাৰ কিছু কাৰ্য নসাধ হয় হৰিও নলয় তাক দেৱ নাপায় যে তাক ঈশ্বৰ কৃষ্ণও নলয় আৰু দেৱতাই নাপায় সেইকাৰণে এক দেৱ একবিধ নায়কেও তেখেতক সেৱা পূজা কৰিলে উত্তম হয় ইমানতে সভাসদ সেৱাজনে আজি ৰাখিছে গুৰু কৃষ্ণ মহাকৃষ্ণ